অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ ভাল খবৰটো আপোনালোকে পালেনে? এইমাত্ৰ আহিল অভিনেত্ৰী অমৃতা গগৈ এটা অতি ডাঙৰ ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, তেখেতে আজি বহুত দিনৰ মূৰৰ পিছত এই ভাল খবৰটো তেখেতৰ অনুৰাগীসকলক শ্বেয়াৰ কৰিলে। পিছে অভিনেত্ৰী অমৃতা গগৈ ভাল খবৰটোনো কি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অভিনেত্ৰী অমৃতা গগৈয়ে তেখেতৰ ফেচবুক পোষ্টত এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ লিখিছে, কাজলী অহা 9 মে'ত আপোনালোকৰ ওচৰলৈ আহিবলৈ সাজু হৈছোঁ কাজলী হৈ। ধনজিৎ দাসৰ পৰিচালনাৰে কেচ টু নগেন নামৰ চিনেমাখনত আগতে কেতিয়াও নকৰা চৰিত্ৰ এটা কৰাৰ সুযোগ পালোঁ। এজাক চিনেমা পাগল ল'ৰা-ছোৱালীৰ যিকেইটা খোৱাৰ পৰা খোৱালৈকে অকল কামৰ চিন্তাই কৰা দেখিলোঁ। লগতে বহুকেইজন জ্যেষ্ঠ শিল্পীৰ লগতো কাম কৰাৰ সৌভাগ্য হ'ল। লগ পাম দেই 9 মে'ত। সঁচাকৈ খবৰটো পাই বহুতেই ভাল লাগিল। বহুত দিনৰ মূৰত তেখেতক আকৌ চিনেমাত দেখিবলৈ পাম। ভিডিঅ'টো যদি চাই ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে অমৃতা গগৈ অভিনয় চাই কোনে কোনে ভাল পায় বাৰু প্লিজ কমেণ্ট কৰি জনাবচোন।